বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিম বাছনি কৰিবলৈ দিয়াৰ এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ' যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাওক জনাবলৈ লৈছোঁ যে লগতে 25 লাখ টকাৰ গ্ৰেচুইটিৰো এটা নতুন খবৰ আহিছে অৰ্থাৎ কৰ্মচাৰীসকলক ওল্ড পেনশন স্কিম বাছনি কৰাৰো এটা অপচন দিয়াৰ খবৰ আহিছে লগতে 25 লাখ টকাৰ গ্ৰেচুইটিৰো এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি সকলো সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো এজন কৰ্মচাৰী চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে প্ৰয়াস কৰা হয় তে বন্ধুসকল এতিয়া আহিছোঁ যেটো গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছিলে দেখুৱাবলৈ লৈছোঁ চাওক কেন্দ্ৰীয় চৰকাৰৰ ইউনিফাইড পেনশন স্কিমৰ অধীনস্থ কৰ্মচাৰীসকলে এতিয়া ওল্ড পেনশন স্কিমৰ দৰে অৱসৰ আৰু মৃত্যু গ্ৰেচুইটিৰ সুবিধা লাভ কৰিব পাৰিব য'ত সৰ্বাধিক 25 লাখ টকালৈকে গ্ৰেচুইটিৰ ব্যৱস্থা আছে কোনে এই সুবিধা পাব আৰু কেনেদৰে এইটো বাছনি কৰিব পাৰি তাৰ বিৱৰণ হেৰুৱা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক ডাঙৰ সহায় হ'ব নেশ্যনেল পেনশন সিস্টেম পৰিত্যাগ কৰি ইউনিফাইড পেনশন স্কিমলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰে স্পষ্টকৈ জনাইছে যে ইউপিএছৰ অধীনৰ কৰ্মচাৰীসকলে ওল্ড পেনশন স্কিমৰ অধীনত দিয়া বিভিন্ন সুবিধা লাভ কৰিব পাৰে এইটো কথা বৰ্তমান সময়ত স্পষ্ট হৈ গ'ল যে যদি কোনো কৰ্মচাৰীয়ে সাৰ্ভিস কৰি থাকোতেই অকস্মাত মৃত্যু হয় বা গম্ভীৰ অসুস্থতা বা দুৰ্ঘটনাৰ ফলত অক্ষম হৈ পৰে তেন্তে তেওঁৰ পৰিয়ালবৰ্গই ওল্ড পেনশন স্কিমৰ অধীনৰ সুবিধাসমূহ লাভ কৰিব পেনশন আৰু পেনশনাৰ ওয়েলফেয়াৰ বিভাগ DOPPW এ জাৰি কৰা এখন অফিস মেমোৰেন্ডাম অনুসৰি কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশ জাৰি কৰি কৈছে যে ইউনিফাইড পেনশন স্কিমৰ অধীনত থকা কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীসকলে যদি মৃত্যুবৰণ কৰে বা অক্ষমতাৰ বাবে সেৱাৰ পৰা অৰ্থাৎ সাৰ্ভিসৰ পৰা যদি অব্যাহতি পায় তেন্তে CCS পেনশন ৰোলছ 2021 বা CCS এক্সট্ৰা অৰ্ডিনাৰী পেনশন ৰোলছ 2023 ৰ অধীনত ওল্ড পেনশন স্কিমৰ সুবিধা বাছনি কৰাৰ সুবিধা দিয়া হৈছে যোৱা মাহত চৰকাৰ এখন আদেশ জাৰি কৰি IAS, IPS আৰু IFS বিষয়াসকলক NPSৰ পৰিৱৰ্তে OPS বাছনি কৰাৰ এটা ওৱান টাইম সুযোগ ঘোষণা কৰিছিল তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ